নমস্কাৰ বন্ধু-বান্ধৱীসকল। পোনপ্ৰথমে মই আপোনালোকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে সকলোকে কৃপা কৰক, সকলোকে শান্তিত ৰাখক। 2025 বৰ্ষটো সকলোৰে সুখ শান্তি সমৃদ্ধিৰে জীৱনটো উপচি উঠক তাৰ কামনা কৰিছোঁ। আৰু এতিয়া মই আপোনালোকক যোৱাকালি এৰি অহা পিছৰ পৰ্যায়খিনি মই আপোনালোকক ক'বলৈ লৈছোঁ। ভাজ্যাৰ কাৰুণ্য শুনিয়া শংকৰ, আগবাঢ়ি চলি গইলা দেখি সূৰ্যৱতী উঠিয়া সম্পত্তি, চৰণে পৰিয়া ৰৈলা আপোনাৰ চুলি মেলি লৈলা ধূলি, মাথাত বান্ধিলা পাৰ শুনিও গোসাঁই দিওঁক বিদায়, এই জন্মত লাগি যাওঁ পত্নী দুখত ভাগি পৰা মুখখন দেখি আৰু দুখৰ কথা শুনি শংকৰদেৱ আগবাঢ়ি আহিল। পতি দেৱতাক আগবাঢ়ি অহা দেখি সূৰ্যৱতীয়ে বিচনাৰ পৰা উঠি আহি গুৰুদেৱৰ চৰণত চুলিখিনি মেলি পতি চৰণৰ ধূলা লৈ দণ্ডৱত পৰি ৰ'ল। তেওঁ কাকুতিত ধৰিলে, গোসাঁইশ্বৰ মোক এই জন্মৰ জ্বালা যন্ত্ৰণাৰ পৰা বিদায় দিয়ক, মোৰ যোৱাৰ সময় হ'ল। জন্মে জন্মে আমি নবাঞ্চো, তুমি হোৱা পানপতি, সৰু মোক আঁতৰ তোমাৰ চৰণ, বিনে নাই আন গতি, ইটো কন্যা খানি পালিবা আপুনি, তুমি এই নিজ পিতা, মোৰ যায় পান আগ নিবান, তাতো নকৰো চিন্তা, মোৰ মনে প্ৰাণে জনমে জনমে আপোনাক স্বামী হিচাপে পোৱাটো বিচাৰো। মোক কথা দিয়ক যে প্ৰতিটো জন্মত আপুনিয়ে মোৰ স্বামী হ'ব। মই কাবৌ কৰিছোঁ আপোনাৰ চৰণত, অৰ্থাৎ আপোনাৰ সেৱা শুশ্ৰূষাৰ বাদে অন্য কোনো লিপ্সা নাই বা আশা নাই। আপোনাত বাদে অন্য কোনো আশা নকৰোঁ। কন্যাটি আপুনি লালন পালন কৰিব। এতিয়া তাইৰ মাক বাপেক দুয়োজন আপুনিয়ে। তাই চিন্তাত মোৰ মৰিবলৈও ভয় লাগিছে। শুনিয়া গোসানী বোলো মই বাণী, মনুক তুমি তুলিবা, জ্ঞাতি বন্ধুগণে কৰিয়া আলচ, ভাল বৰ চাই দিবা। শুনা পেশী চান্দ জমাতপুৰে জাস, জানিবা আমাৰ ভৈল, মোৰ যত দুখ ক্ষমাক তোৰা হবে, যত অপৰাধ ভৈল। হে গোসাঁই, আপুনি মনুৰ যত্ন ল'ব আৰু ভালদৰে চোৱা চিতা কৰিব। তাই ডাঙৰ হ'লে জ্যেষ্ঠসকলৰ দিহা পৰামৰ্শ লৈ ভাল ল'ৰা চাই তাইক বিয়া দিব। শুনা পেশী চান্দেদি মোৰ যাবৰ সময় হ'ল, অৰ্থাৎ মৃত্যুৰ সময় আহি পৰিল। যদি কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে সেইবোৰ আপোনাৰ সবে ক্ষমা কৰি দিব। শুনি খেৰ ফুটি ধাতু গৈল তুতি, দুই হাতে ঢাকুৰে হিয়া, মোক জাস এৰি শোকে পাৰে গেৰি, আই বুলি উকি দিয়া বহাৰী এৰিল, কুসুম চলিল, স্বামীও মৰিল পানে, তয়ো চলি যাস কৰিয়া নিৰাশ, মৰি নাযাওঁ কি কাৰণে। সূৰ্যৱতী আইৰ এনে হৃদয় বিদাৰক কথা শুনি বুঢ়ীয়াই খেৰ ফুটিৰ ধাতু বাজ হ'ল। দুই হাতেৰে ঢিয়া ঢাকুৰি তেওঁ কান্দিবলৈ ধৰিলে। ঐ আই, তই মোক এৰি যাৱ বুলি চিঞৰি কান্দিবলৈ ধৰিলে। শোক স্তব্ধ হৈ তেওঁ ক'বলৈ ধৰিলে, বোৱাৰীয়ে এৰি গ'ল, পুত্ৰ কুসুমেও এৰি স্বৰ্গগামী হ'ল।
আৰু পানতকৈ অধিক প্ৰিয় স্বামীও এৰি স্বৰ্গগামী হ'ল আৰু তয়ো এতিয়া এৰি যাবলৈ ওলাইছ। মইনো মৰি নাযাওঁ কিয়? হে ভগৱান, মোকো কিয় মাৰি নিনিয়া? শংকৰৰ মনে বিষাদ কৰে। আনু বন্ধু যত আছে, আশ্বিন মাহৰ 2 দিন যাওঁতে শুনা যেন ভৈলা পাছে। বুধ বাসৰৰ 2 দণ্ডবেলা জেবে ভাতি দিয়া গৈলা। হৰি মনে স্মৰি শংকৰক ধৰি বৈকুণ্ঠ লাগি লৰিলা। আহিন মাহৰ 2 দিন উকলিছে। সেইদিনা বুধবাৰ আছিল। সময় তেতিয়া 2 দণ্ড পাৰ হৈছিল, অৰ্থাৎ ভাতিবেলা হৈছিল। ভগৱানৰ নাম স্মৰণ কৰি গুৰুপতিৰ চৰণ খাৱতি সূৰ্যৱতী আই বৈকুণ্ঠলৈ গমন কৰিলে। শংকৰদেৱে মনত বৰ দুখ পালে আৰু সকলোৱে সূৰ্যৱতীৰ আইৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰিলে। কন্দনৰ মহা উৰ্মি উঠলিল। বৰদোৱা গাম জুৰি যত বন্ধুগণ ভৈলা অচেতন। পোকে মৰে সবে পুৰি। মনুষ্যৰ ভাৱ দেখাই এহি থাও। শংকৰে কৰন্ত খেদ। বুঢ়াখাৰ পত্নী বিষাদে কানয়। লুটকৰ নাহি ছেদ। বৰদোৱা গাঁৱৰ সকলো বাসিন্দা দুখত মমাহত হ'ল আৰু কান্দোনৰ ৰোল উঠিল। শোকত সকলোৰে হৃদয় ভাগি পৰিছে। বন্ধু বান্ধৱীসকল অচেতন হৈ পৰিছে। ঈশ্বৰ পুৰুষ শংকৰদেৱেও মনুষ্যৰ দৰে ভাৱ দেখাই দুখ প্ৰকাশ কৰিছে। বিষাদগ্ৰস্ত বুঢ়াখাৰ ভাৰ্যাই কান্দোনত হাউলি বাউলি কৰি তুলিছে। শুনা সাধু সভাসদ শংকৰৰ চৰিত্ৰ পদ। মৰণত আগত নেদেখা নিতে হৈ আয়ু পাপ। চেতন নাহিকে গাত কালে পাইলে কোনে কৰে ৰক্ষা। নিতে নিতে টুটে আয়ু পৈত্য পৰে পানবায়ু। হৰি গুৰু পাৱে চাপি ধৰা নকৰীয়া আনমতি। গুৰুৰ পাৱে কৰাৰতি উপয়াসে ভৱনদী তৰা। চৰিতকাৰে সাধু সন্ত সকলোকে কৈছে যে বিপদৰ সময়তহে যে ভগৱানৰ নাম স্মৰণ কৰিব লাগে, এনে নহয়। তাৰ আগেও বা সুস্থ হৈ থাকোঁতেও ভক্তি কৰিব লাগে। নিতৌ আয়ু কমি আহিব, অৰ্থাৎ ক্ষয় হ'ব। আৰু সময় কেতিয়া কেনেকৈ মৃত্যু মাতি আনিব আমি গমেই নাপাম। যেতিয়া সময় হ'ব, কালৰ কোবাল সোঁতৰ পৰা কোনো ৰক্ষা কৰিব নোৱাৰিব। সেয়ে সময় থাকোঁতেই শংকৰদেৱে দেখাই থৈ যোৱা ভক্তি ধৰ্মক আঁকোৱালি শিৰত গুৰুক থাপি মুখেৰে হৰি নাম ধৰা। তেতিয়াহে সংসাৰৰ ভৱনদী পাৰ হ'ব পাৰিবা। হে প্ৰাণবন্ধু দেৱ, তজু পাৱে কৰো সেৱ। মই অধৰ্মৰ কৰা গতি, কাৰ্যে লাগে যেহি হোক। নচাৰিবা গুৰু মুক, হৌক মোৰ তজু পাৱে ৰতি। তোমাৰ ভক্তৰ সং দিয়া নকৰিয়া ভংগ। কৰিওক মূৰ মন কাম, কৰা কৃপাময়। মূৰমতি ৰামে কয়, বাকী সবে বোলা ৰামক ৰাম।
মোৰ প্ৰাণতকৈও প্ৰিয় বান্ধৱ দেৱতা, আপোনাৰ চৰণত পৰি সেৱা ধৰিছোঁ, যাতে মই অধৰ্মক গতি দিয়া যি কামতেই নলগাওঁ, তথাপিও মোক আপুনি এৰি নিদিব। মই যাতে সদায় আপোনাৰ চৰণ চিন্তি থাকিব পাৰোঁ, মোৰ মনৰ কামনা নিৰাশ নকৰিব প্ৰভু। আপোনাৰ ভক্তসকলৰ শাৰীত মোক সংগ দিয়ক। মই মোৰ সমতিক এইকণ কৃপা কৰক প্ৰভু। ইয়াৰ পিছৰখিনি পৰ্যায়ক্ৰমে মই আপোনালোকক কৈ যাওঁ। এতিয়া মই আপোনালোকক মাধৱদেৱ পুৰুষে নামঘোষাত লিখি থৈ যোৱা এফাকি অমৃত বাণী শুনাব বিচাৰিছোঁ। তেখেতে লিখিছে, যদি ভৱভয় ভংগ মনে ইচ্ছা কৰা ভাই, সাধু সংগ সদা কৰা সাৰ, একক্ষণ মানে মাত্ৰ কেৱলে সাধুৰ সংগে, হয়ে নাও ভৱ তৰি বাৰ। হে মন ভাই, যদি সংসাৰৰ ভয়ৰ পৰা ৰক্ষা হয়, জন্ম মৃত্যুৰ হাত সাৰিব খোজা, তেন্তে সাধুৰ সংগ লোৱা। যদি এক খন্তেকো সাধুৰ সংগ লভিব পাৰা, তেন্তে তোমাক ভৱসাগৰত নৌকা হৈ পাৰ কৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।